সমস্যা হল আমাৰ কুচুগাঁও অন্তৰ্গত বিজয়নগৰ গাঁও। তো এই ভিতৰুৱা গাঁৱৰ অঞ্চলত আমাৰ বহুত দিন ধৰি মানে অহা যোৱাৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। কিয়নো যোৱা কেইবা বছৰ আগতে আমাৰ BPF থকাৰ সময়তে লাষ্ট মুহূৰ্তত চৰকাৰ সময়তে সিহঁতে এটা দলং আমাক বনাই দি আছিলে, কিন্তু এই দলংখন সম্পূৰ্ণৰূপে সিহঁতে বনাই নিদিলে। তাৰপিছত আমাৰ UPPL চৰকাৰ আহিল আৰু UPPL চৰকাৰ অহাৰ পিছত যিখিনি আমাৰ নতুন পৰিৱৰ্তনৰ চৰকাৰ যিটো আগভাগ লৈছিলে, তো এই নতুন আগভাগ লোৱা চৰকাৰে যিখিনি আমাৰ দলং ল'ব লাগিছিল সেইটো এতিয়ালৈকে এই দলংখন হাতত লোৱা নাই। সেইকাৰণে আমি বিজয়নগৰ গাঁৱৰ অনুসৰি আমি ক'ব বিচাৰিছোঁ যে আমাৰ পৰিৱৰ্তনৰ চৰকাৰ যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়াদেৱ যে এই দলংখন আমাৰ বিজয়নগৰ গাঁৱৰ মানুহক সফলিত কৰিব বুলি মই আশাবাদী। হয়, বিজয়নগৰ আমাৰ কুচুগাঁও বিজয়নগৰ। কিমান দিনৰ পৰা এনেকৈ আছে? হয়, সেইটো হ'ল প্ৰায় মোটামুটি BPF 2019-ৰ শেষৰ ফালে। তো এই মৰ্মতে সিহঁতে কাম লৈছিলে কিমান বা লাখ টকা আমি ঠিকে নাজানো, কিন্তু তথাপি মানে কিমান বা লাখ টকা সিহঁতে চেংচন কৰিছিল। কিন্তু চেংচন কৰাৰ পিছতে সিহঁতে কামটো ধৰিছিল, কিন্তু এই কামটো সম্পূৰ্ণৰূপে সিহঁতে নকৰিলে। তো কণ্ট্ৰেক্টৰটো আমি ঠিকে ক'ব নোৱাৰোঁ, কিন্তু মানুহে কয় কিন্তু ৰাম বুলি, কিন্তু ৰাম কোনজন হয় আমি এইখিনি আমি সঠিকভাৱে আমি ক'ব নোৱাৰোঁ। তো তেওঁক কেতিয়াবা আহি তেওঁক সেইটো চাই কিনি গুচি গৈছিলে, তো তেওঁক আমি ধৰিব পৰা নাছিলোঁ যে এই কামটো কিমান দূৰ আগবঢ়ালে। বৰষুণৰ বতৰৰ সময়ত আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত জনবসতিৰ অঞ্চল আমাৰ, তো এই সময়তে আমাৰ ল'ৰা ছোৱালী ওলাব নোৱাৰে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত আমি পিছপৰা জনগোষ্ঠী হিচাপে যিখিনি কৰিব লাগিছিল পঢ়া শুনাৰ ক্ষেত্ৰত, এইখিনি আমাৰ ভিতৰুৱা অঞ্চলত বহুতখিনি পিছপৰা। আমি ইয়াৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে বিশেষকৈ মেট্ৰিক পাছ যদি চাওঁ, এটা ল'ৰা আমি ইয়াৰ পৰা আমি ভিতৰত পৰা ওলাব নোৱাৰোঁ। বাৰিষাৰ কালত কেনেকৈ আমি কলগছৰ এটা মূৰা হেৰি বনাই তাৰ অনুসৰি আমি ল'ৰা ছোৱালীক কেতিয়াবা আমি পাৰ কৰি দিওঁ। কিবা প্ৰাথমিক বিদ্যালয়ৰ স্কুল ছাত্ৰ ছাত্ৰী কিবা স্কুল যাওঁতে বহুত কষ্ট হয় বাৰিষা কালত। আৰু আমাৰ কিবা যেতিয়া গাঁৱৰ মানুহ বেমাৰ আজাৰ হ'ব, তেতিয়াহে আমাৰ হস্পিটালত যাবলৈ বহুত অসুবিধা হয় বাৰিষা কালত। আৰু এতিয়া শীতকালতো ইমান নহয়, কষ্ট নহয়। যদি যেতিয়া বাৰিষা কালত আহিব তেতিয়া বহুত কষ্ট হয় আমাৰ, আৰু কিবা পাৰ হ'ব নোৱাৰে। ইয়াত বহুত বানপানী হয়, বহুত পানী হয়। সেইকাৰণে আমালোকৰ ৰাজ্য বহুত অশান্তিৰে বসবাস কৰি আছোঁ। আৰু এই কিবা পদক্ষেপটো যেতিয়া আমাৰ চৰকাৰ ল'লেতো ভাল। আৰু এই কামটো আমাৰ 2017 চনৰ পৰা আৰম্ভ হোৱা এতিয়ালৈকে এই কামটো কমপ্লিট হোৱা নাই। গতিকে কিহৰ কাৰণে এইটো আমাৰ গাঁৱৰ মানুহটো এই সমস্যাবিলাক কামৰ যিজনে কাম কৰিছে সেইজনে আমালোকৰ একো নজনাকৈ কামটো বন্ধ কৰিলে, আৰু এতিয়ালৈকে এই কামটো হোৱা নাই। গতিকে এই কামটো হোৱাৰ বাবে কিবা আমি ছাৰক জনাইছোঁ এইটো কামটো যাতে আমাৰ গাঁৱৰ মানুহ অহা যোৱাৰ কাৰণে বহুত সুবিধাৰ কাৰণে আপুনি পদক্ষেপ ল'লে ভাল হ'ব। এতিয়া আপোনালোকে চৰকাৰক কি আহ্বান জনাব? আমালোকৰ বহুত কষ্টৰে বসবাস কৰি আছোঁ, সেইকাৰণে আমি আহ্বান জনাইছোঁ মানে এই কামটো অতি সোনকালে শীঘ্ৰে কৰি দিলে ভাল হ'ব।